পলাশবাৰীৰ বেটুৰতাৰী অংগনবাড়ী কেন্দ্ৰত উত্তেজনা। অংগনবাড়ী কৰ্মী ডালিমী মণ্ডলৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ। কেন্দ্ৰটোলৈ ছাত্ৰ ছাত্ৰীৰ বাবে অহা বিভিন্ন সামগ্ৰী কৰ্মীগৰাকীয়ে নিজ গৃহত ৰখাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। প্ৰায় 4 মাহ পূৰ্বে কেন্দ্ৰটোলৈ অহা আচবাবৰ লগতে সৌৰশক্তিৰ সামগ্ৰীসমূহ অংগনবাড়ী কৰ্মীগৰাকীয়ে নিজ গৃহতে ৰখাত উত্তেজিত হৈ পৰে অভিভাৱকৰ লগতে গাঁওবাসী। শনিবাৰে স্থানীয় ৰাইজে সামগ্ৰীসমূহ জব্দ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে অংগনবাড়ী কৰ্মী ডালিমী মণ্ডলক সোধা পোছা কৰে। 29 নম্বৰ পলাশবাৰী সমষ্টিৰ বনিয়াপাৰা বিটুৰতাৰী 126 নম্বৰ অংগনবাড়ীত মানে আপোনাৰ এই সোমবাৰে আমি অকস্মাত গম পাওঁ আমাৰ যোনটো আমাৰ সৌৰশক্তিৰ কাৰণে চলাৰ ব্যৱস্থা অসম চৰকাৰে দিছে, সেই চলাৰখন মানে হঠাৎ নাইকিয়া হ'ল। আমি কি মানে হঠাৎ নিৰাশাই হৈ গ'লো, মানে আমাৰ চলাৰ কি হৈ গ'ল, মানে শিশুৰ কাৰণে ইমান মানে বিশুদ্ধ পানী খোৱাৰ কাৰণত চৰকাৰে এটা ব্যৱস্থা কৰি দিছে। আমি ভাবিলো হঠাৎ কি হৈ গ'ল। আমি পিছত মানে এই ইনকুৱাৰী কৰি গম পালো যে তেখেতৰ ঘৰত মানে চলাৰ ব্যৱস্থাটো এতিয়াও মানে মজবুত হৈ আছে, মানে এই ডালিমী মণ্ডল মাষ্টৰনীজনৰ ঘৰত। এতিয়াও মানে আপোনালোকে যদি গৈ পাই মানে ইনভাৰ্টাৰ মানে আপোনাৰ আলমাৰী পৰ্যন্ত তেওঁৰ ঘৰতে এতিয়াও আছে। আজি কি হ'ল মানে আপুনি তেওঁলোকে হাত সাৰিবৰ কাৰণে চলাৰখন মনে লগাব আহিছিল। আমি ৰাজহুৱাভাৱে আজি মানে চলাৰ সহ গাড়ী সহ মানে আমি আবদ্ধ কৰি ৰাখিছো।